চাওক আসলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত এইটো কথা স্বীকাৰ কৰক যে খিলঞ্জীয়াক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। আসলে ব্যৰ্থ যদি হৈছে মানে আইনৰ শাসন ৰাজ্যত প্ৰৱৰ্তন কৰিব পৰা নাই, যাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খিলঞ্জীয়াক এটা মানে এটা আশ্বস্তি প্ৰদান কৰিবলৈ এনেকুৱা কিছুমান কথা বতৰা ক'বলগীয়া হৈছে, য'ত অসমৰ কোনখন ঠাইত কোনখন জিলাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ দ্বাৰা খিলঞ্জীয়া মানুহখিনি আক্ৰমণ বলি হৈছে, য'ত অস্ত্ৰ দিবলগীয়া কথা আহিছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ এনেকুৱা কথা বতৰাবোৰ কোৱা পৰিলক্ষিত হৈছে। যদি অস্ত্ৰ দিবলগীয়া আছে, কি কৈছে যে তাতে এটা প্ৰভিজন আছে যে পাৰ্চন ইন দ্য এৰিয়াজ অফ টেৰৰিষ্ট এক্টিভিটি, সীমামূৰীয়া যিবোৰ অঞ্চল আছে য'ত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপবোৰ সংঘটিত হয়, তেনেকুৱা অঞ্চলবোৰত দেশৰ যিটো নিৰাপত্তা, সেই নিৰাপত্তাৰ অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেওঁলোকে অস্ত্ৰ প্ৰদান কৰিব পাৰে, চৰকাৰ প্ৰদান কৰিব পাৰে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেয়া নকৰি কৈছে যে সংখ্যালঘু অধ্যুষিত অঞ্চলত য'ত খিলঞ্জীয়া লোকসকল আছে তেওঁলোকক বাছি বাছি অস্ত্ৰ প্ৰদান কৰিব। তাৰ মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ এটা গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক দাংগা এটা লগাবলৈ চেষ্টা কৰি আছে। আৰু এই গোষ্ঠীগত সংঘৰ্ষৰ জৰিয়তে, সাম্প্ৰদায়িক দাংগাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26ৰ যি নিৰ্বাচনী বৈতৰণি, সেই বৈতৰণি মুছলমান সকল যিবোৰ মিয়া বুলি কোৱা হয়, মুছলমান আৰু খিলঞ্জীয়াৰ কান্ধত হাত দুখন থৈ কিনে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব চেষ্টা কৰিছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা এটা কথা স্পষ্টভাৱে কৈছোঁ যে যদি আপোনাৰ গৃহ বিভাগৰ মন্ত্ৰী হিচাপে যদি আপুনি অসমত আইনৰ শাসন চলাব পাৰিছে, আইনৰ আওতাত গোটেই অসমৰ সমগ্ৰ প্ৰতিটো অঞ্চল শাসন কৰিব পাৰিছে, তেতিয়াহ'লে এইবোৰ কথা কৈ আপুনি একো লাভ নাই। আৰু যদি আপুনি পাৰা নাই, আইনৰ অৱনতি হৈছে আৰু আপুনি তেনেকুৱা ভাবিছে, তেতিয়াহ'লে আপুনি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক আপুনি আইন অনুযায়ী লিগেলি আপুনি অস্ত্ৰ প্ৰদান কৰক। আমি তাতে আমাৰ সংগঠনৰ ফালৰ পৰা আমি পূৰ্ণ সহযোগ কৰিম। আৰু যদি বাছি আপুনি কোৱাৰ দৰে খিলঞ্জীয়াক প্ৰদান কৰে, তাৰ মানে অন্যান্য কেৱল মুছলিম নহয়, অন্যান্য জাতি জনগোষ্ঠীৰ লোক আছে, তেওঁলোকক আপুনি উদ্দেশ্য প্ৰণোদিতভাৱে টাৰ্গেট কৰাৰ কাৰ্যটোক আমি সকলো বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ লোকসকলে মিলি এটা ব্যাপকভাৱে তীব্ৰ আন্দোলন আপোনাৰ বিৰুদ্ধে আমি গ্লোবলে আগবাঢ়িম। অস্ত্ৰৰে সমস্যাৰ সমাধান নহয়, 1 নম্বৰ কথা। 2 নম্বৰ কথা, অস্ত্ৰ প্ৰদান কৰা মানে এটা গৃহযুদ্ধ, শীতল এটা গৃহযুদ্ধ সূচনা কৰা। গতিকে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত সম্পূৰ্ণৰূপে উচিত হোৱা নাই। আৰু এই সিদ্ধান্তই অসমবাসী ৰাইজৰ মাজত যি সমন্বয়, ভাতৃত্ববোধ, ঐক্যতা যি আছিলে এইটো বিনষ্ট কৰিব। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সংখ্যালঘু বিদ্বেষী মনোভাৱেৰে যি ৰাজনীতি কৰি আছে, এইটো আমি তেওঁক পৰিহাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তেখেতৰ এই স্বৈৰাচাৰী শাসন, হিটলাৰী শাসন বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অসমৰ সুধী সমাজক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ অসমৰ সুধী সমাজক যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই স্বৈৰাচাৰী যিটো গণতান্ত্ৰিক যিটো সিদ্ধান্ত, এই সিদ্ধান্ত বাতিল কৰিব লাগে, এইটো আমি দাবী জনাইছোঁ। এটা কথা স্পষ্ট হৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে যি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। আৰু উজনি অসমৰ বিজেপিৰ যিটো ভোট বেংকৰ ৰাজনীতি আছিলে, এইটো নোহোৱা হৈছে। আৰু এই ভোট বেংকৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একপক্ষীয়ভাৱে এটা জনগোষ্ঠীক টাৰ্গেট কৰি এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি বিদেশী বাংলাদেশীৰ নামত যি প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি অত্যাচাৰ কৰি আছে, এক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। এজনো প্ৰকৃত ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ, আমি কেতিয়াও মানি নলওঁ। আৰু তাৰ কাৰণে আমি স্পষ্টভাৱে প্ৰতিবাদ কৰিছোঁ আৰু তাৰ কাৰণে স্পষ্টভাৱে আমি প্ৰতিবাদ কৰি যাম। আজি আপোনালোকক এটা কথা কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি যোৱাকালি কেবিনেটত সিদ্ধান্ত লোৱা বুলি আমি জানিব পাৰিছোঁ যে সংখ্যালঘু অধ্যুষিত অঞ্চলত যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। এইটো আচলতে এই সিদ্ধান্ত গ্ৰহণ কৰি তেখেতে ৰাজ্যখনত গৃহযুদ্ধ লগাব বিচাৰিছে নেকি? আৰু এই ধৰণৰ অস্ত্ৰই কেতিয়াও সমস্যাৰ সমাধান নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে সমস্যা সমাধানত ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যাধিক মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হৈছে। আজি বহু নিবনুৱা চাকৰিৰ পৰা বঞ্চিত হৈ আছে, নিবনুৱাসকলে চাকৰি দিব পৰা নাই। আজি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত হাহাকাৰময় এটা পৰিস্থিতি, ঠিকাদাৰসকলে দৰমহা পোৱা নাই। গতিকে এই গোটেই ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে যিহেতু ৰাজ্যখন উন্নয়ন কৰিব পৰা নাই, গতিকে একপক্ষীয় সংখ্যালঘু জনগণক টাৰ্গেট কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেখেতে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বিচাৰিছে। আমি স্পষ্টভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই স্বৈৰাচাৰী শাসন, এই হিটলাৰী শাসনৰ বিৰোধ কৰোঁ। আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী শাসন আৰু এই হিটলাৰী শাসন পতন ঘটাব লাগিব। আৰু 26ত আমি ভাবোঁ যে অসমবাসী ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব আৰু এইখন হিটলাৰী চৰকাৰৰ পতন নিশ্চিত হ'ব বুলি আমি আশাবাদী। চাওক, মানুহে
ভাৰতীয় নাগৰিক সকলোৱে ভাৰতীয় সংবিধান অনুযায়ী অধিকাৰ পাব লাগে নাগৰিকৰ কোনো আমি কেটেগৰী হ'ব নিবিচাৰোঁ আমি হয় খিলঞ্জীয়া আছে অখিলঞ্জীয়া যিয়ে নাথাকক কিন্তু তেওঁলোকে সাংবিধানিকভাৱে যিখিনি অধিকাৰ সেই অধিকাৰটো ভোগ কৰিব লাগে এতিয়া খিলঞ্জীয়া মানুহসকলৰ যিখিনি দাবী যিখিনি অধিকাৰ তেওঁলোকে প্ৰাপ্য পোৱা নাই সেইখিনি চৰকাৰে আদায় কৰি দিয়ক যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ ক্ষেত্ৰত অন্যায় হোৱাটো কেতিয়াও নিবিচাৰোঁ আমি কিয় অন্যায় হ'ব বিচাৰিম আজি বিধি খেদি দিয়ক যিসকলক ট্ৰিবিউনালে হাইকোৰ্টে সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ কৰিছে যিসকলে লাষ্ট ষ্টেজ যিসকলৰ কেছ পেণ্ডিং থকা ব্যক্তিসকলক কোন যুক্তিত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিটলাৰী কায়দাৰে স্বৈৰাচাৰীভাৱে এই ধৰণৰ পুছবেক কৰিব এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় এইটো অমানৱীয় কাণ্ড এইটো ভাৰতীয় সংবিধান বিৰোধী কাণ্ড আমি স্পষ্টভাৱে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ ৰাজনৈতিক মনোভাৱৰ স্বাৰ্থত নিজৰ ৰাজনৈতিক বা ষড়যন্ত্ৰ বলি এটা জনগোষ্ঠীক টাৰ্গেট কৰি এই কামটো কৰি আছে গতিকে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ অসমবাসী ৰাইজৰ ওচৰত আমি বিচাৰৰ প্ৰাৰ্থী অসমবাসী ৰাইজে নিশ্চিতভাৱে ২৬ৰ নিৰ্বাচনত বিচাৰৰ শেষ অস্ত্ৰ হিচাপে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি তেন্তে এডুকিডছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট এডুকিডছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ ৫০খন ইউনিভাৰ্চিটিয়ে ৩১ মে আৰু ১ জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত এণ্ট্ৰি ফ্ৰী